নমস্কাৰ বন্ধুসকল, গুড মৰ্নিং, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই মণি ফেমিলি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম। আপোনালোকে কেনেকুৱা আছে? নিশ্চয় আশা কৰিছোঁ ভালেই আছে। ভালে থাকক, সুস্থই থাকক, সাৱধানে থাকিব। আৰু ময়ো ভালেই আছোঁ আপোনালোকৰ আশীৰ্বাদত। আৰু আজি হৈছে সোমবাৰ আৰু সময় হৈছে ৰাতিপুৱা 6 বজা। আৰু এতিয়া মই ৰাতিপুৱাৰ পৰাই 6 বজাৰ পৰাই মই ব্লগটো ষ্টাৰ্ট কৰিছোঁ আপোনালোকক লগত লৈ। আশা কৰিছোঁ আপোনালোকে প্ৰথমৰ পৰা শেষলৈ ধৈৰ্য সহকাৰে মোৰ লগত থাকিব, ছাপোৰ্ট কৰিব। আৰু মই ৰাতিপুৱা উঠি পেলাই ঘৰটো সাৰি পেলাই তাৰপিছত মই এতিয়া চোতালটো সাৰি আছোঁ। আৰু মই চোতালটো সাৰাৰ পৰাই মই ব্লগটো ষ্টাৰ্ট কৰিছোঁ। এয়া চাইছেনে, মই চোতালটো সাৰি আছোঁ যে। আৰু মই চোতালত এটা দুটা ঘাঁহ থাকে যে, মই সদায় চোতাল সাৰোঁতে এটা দুটা ঘাঁহ উঠে যে, এইকেইটা মই উঠাই দিওঁ। মোক ভাল নালাগে, লগে লগে যদি উঠাই দিওঁ চোতাল সাৰোঁতে তেতিয়াহ'লে আৰু বেছি নহয় আৰু কষ্ট কম হয়। নহ'লে বেছি হৈ গ'লে বহুত কষ্ট হয়, গোটেই দিনটো লাগি যায়। আৰু এয়া চাইছেনে, মোৰ এতিয়া চোতালটো সাৰা হ'ল। আৰু চোতালটো সাৰা জানেনে কিমান সময় লাগিলে? 1 ঘণ্টাই লাগি গ'ল চোতালটো সাৰোঁতে। ডাঙৰ আছে চোতালটো, আৰু জাবৰ জোঁথৰ চাফা কৰি যে সাৰি আছোঁ, সেইকাৰণে মানে দেৰি হয়। আৰু এতিয়া সময় হৈছে 7টা। আৰু এতিয়া মোৰ চোতালটো সাৰা হ'ল। এতিয়া মই জাবৰকেইটা পেলাই তাৰপিছত মাটিকেইটা খালে বামে দিম। আৰু এয়া চাইছেনে, ইমান ৰ'দ উঠিছে আৰু মোৰ ঘামি চামি অৱস্থাই নাই, গাটো একদম পাৰে কেনেকুৱাই লাগিছে। এয়া চাওক, মই চোতালটো দেখাই দিছোঁ আপোনালোকক, চাফা কৰিছোঁ যে। আৰু এইদিকে চাওক, আকাশটো ইমান ধুনীয়া, একদম ৰ'দে জিলিকি আছে সূৰ্যটো। আৰু এইদিকে প্ৰতিমা আহিছিলে, মানে ৰাতি আহিছিলে। সিহঁতৰ ঘৰত মানে কাৰেণ্ট নাই, দুখৰ কথা। সেইকাৰণে ৰাতি ইয়াতে আহিছিলে শুবলৈ। আৰু তাই থাকিলে মোৰ অলপ হেল্প হয়। এতিয়া ৰাতিপুৱা তাই টোপনিৰ পৰা উঠি বাচনকেইটা ওলালে, গেছ টেবুল মুচি পেলাই, ডাইনিং টেবুল মুচি কৰি চাফা চিকুণ কৰি পাকঘৰটো এতিয়া তাই বাচন বৰ্তন ধুই আছে। আৰু মই ঘৰটো কাঢ়ি চোতালটো চাফা কৰিলোঁ। সঁচা কথা ক'বলৈ গ'লে জানেনে, সিহঁতে দুখীয়াই, মানে কাৰেণ্টটো যে টানিব সেইটো শক্তি নাই, জানেনে। মোৰ বহুত দুখ লাগে। মোৰ যদি এনেকুৱা সামৰ্থ্য থকা হয় নহয়, তাইক অলপ হেল্প কৰি দিলোঁ হয়। তেওঁ যিমানটো পাৰোঁ, যিমানটো সামৰ্থ্য কোলাই আৰু ইমানটো কৰোঁ আৰু হেল্প, কিন্তু তাত কৰি আৰু বেছি নোৱাৰোঁ। আমাৰ সংসাৰটোৱে জানেনে বহুত টানা টানি কষ্ট কৰি চলোৱা হয়। কাৰণ এজন মানুহে ইনকাম কৰি পেলাই ইমান খৰচ, ল'ৰাৰ স্কুলৰ খৰচ, ছোৱালীৰ খৰচ, তাৰপিছত আকৌ গোটত পইচা দিব লাগে, তাৰপিছত বেমাৰ আজাৰটো আছে, এদিকে ঘৰৰ খৰচ, মানে বহুত কষ্ট হয়। মানে টানা টানি কৰি যেনে তেনে আৰু চলিব পাৰোঁ আৰু এইটোৱে। আৰু তাত কৰি আৰু কিবা এটা কৰিব বিচাৰিলে আৰু নোৱাৰোঁ। জীৱনত যদি কিবা এটা কৰিব পৰা হ'লেহেঁতেন, সঁচাকৈ মই দুখীয়া মানুহক যিমানটো পাৰোঁ মই সহায় কৰিব চেষ্টা কৰিলোঁ হয়। তেতিয়াহ'লে মোৰ মনটো শান্তি পালে হয়, আৰু মৰিলেও আত্মাটোৱে শান্তি পালে হয়। মোৰ মনৰ আশা জানেনে, মই যদি মৰিও অমৰ হৈ থাকিব পাৰোঁ, এইটোৱে মোৰ আশা। আৰু মই একো নিবিচাৰোঁ। নাজানো আশাটো পূৰণ হ'ব নাই নোৱাৰে, কিন্তু ৰাইজে যদি বিচাৰে মোৰ আশাটো পূৰণ কৰিবৰ কাৰণে আপোনালোকে নিশ্চয় পাৰিব। মোৰ লগত থাকিব, ছাপোৰ্ট কৰিব। আৰু মই প্ৰতিশ্ৰুতি দিছোঁ, মই ইউটিউব চেনেলটো খোলাৰ কাৰণ হ'ল এইটোৱে, যদি কিবা এটা কৰিব পাৰোঁ নিশ্চয় মই দুখীয়াসকলক সহায় কৰিম। কাৰণ মই সৰুৰে পৰা বহুত কষ্ট কৰি পঢ়া শুনা কৰিছোঁ, সেইকাৰণে মই দুখীয়াসকলৰ দুখ বুজি পাওঁ। আৰু বিয়া হৈও বহুত কষ্ট কৰিছোঁ। মোৰ জীৱন কাহিনী শুনিলে আপোনালোকৰ নিশ্চয় চকুৰ পানী ওলাব। তেনে আজি বহুতে কথা পাতিলোঁ আপোনালোকৰ আগত, কিবা ভুল ভ্ৰান্তি হ'লে ক্ষমা কৰি দিব। আৰু এয়া চাইছেনে, মই চোতাল ঘৰ সাৰি তাৰপিছত কাপোৰ কেইটামান ধুই গা ধুলোঁ। আৰু এতিয়া মই কাপোৰকেইটা মেলি দি আছোঁ। আৰু আজি ইমান ৰ'দ উঠিছে, মানে একো কৰিবই মন যোৱা নাই, বিৰাট গৰম দিছে। আৰু ভিডিঅ'টো চাই কেনেকুৱা পায় নিশ্চয় কমেণ্ট কৰি ক'ব দেই। ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। আৰু এয়া চাইছেনে, কাপোৰকেইটা মেলি অলপ চাহ খালোঁ, আৰু ছোৱালীজনীক দিলোঁ গাখীৰৰ লগত চকচ খাবলৈ। এয়া চাওক, ইমান গৰম দিছে আজি। আৰু মধুৰাম পাৰি আছে, মধুৰামটো নিমখ জলকীয়া দি সানি পেলাই খাম।
প্ৰিয়ংকা ৰাণীয়ে মধুৰাম পাৰি আছে বজাৰ ঘৰতে লৈ যাব লাগিব বজাৰ ঘৰত যে লৈ গ'লে হ'ল বনাই চনাই তাতে খালে হ'ব আৰু এই ৰ'দত যে চৌকা নালাগে ৰ'দত কণী আমলেট হৈ যাব টাৱাত মানে এই ৰ'দত দিলে হৈ যাব কুকাৰত যে চাউল ধুই পেলা তাৰপিছত ৰ'দত থৈ দিলে কুকাৰত চিটি মাৰি দিব দিলে গৰমত যে ভাতে খাব নোৱাৰে মোৰ ছোৱালীজনীয়ে নাখায় এতিয়া দুদিন ধৰি যে খাবই নোখোজে কিয় জানো এই গৰমৰ কাৰণে নেকি মধুৰাম পাৰি তাৰপিছত মধুৰামটো কাটি জলকীয়া নিমখ দি সানি আমি লৈ আহিছোঁ বজাৰ ঘৰত আৰু বহি পেলাই খাই আছোঁ আজি ইমান গৰম দিছে আমাৰ ঘৰটোত থাকিবই নোৱাৰা হ'লোঁ মানে একচালি আনা আৰু ৰ'দৰ তাপটো ইমান পৰে থাকিবই নোৱাৰোঁ সেইকাৰণে মই আৰু প্ৰতিমাই মিলি সোনকালে ৰন্ধা বঢ়া কৰি দুপৰীয়াৰ কাৰণে মধুৰামকেইটা লৈ আহি গৈছোঁ বজাৰ ঘৰত আৰু ইয়াতে বহি খাই আছোঁ ইয়াতে বতাহ মাৰে ধুনীয়া সেইকাৰণে ল'ৰা ছোৱালী লৈ ইয়াতে আহি গৈছোঁ ঘৰটোত থাকিবই নোৱাৰে আৰু ল'ৰা ছোৱালীকেইটা ইমান কান্দি থাকে মানে চটপটাই থাকে সেইকাৰণে বজাৰ ঘৰতে লৈ আহিছোঁ সিহঁতক ইয়াতে ধুনীয়া হাৱা মাৰি থাকে যে গধূলি অলপ ঠাণ্ডা পৰাৰ পিছত মোৰ হাজবেণ্ডে এয়া গডৰেজটো ৰং কৰি আছে আজি মানে কামত যোৱাই নাই গৰমৰ কাৰণে আৰু গডৰেজটো অলপ ডিছকালাৰ হৈ আছিলে তেতিয়া ভাবিছে আজি যন্ত্ৰ কামত যোৱা নাই আজি গডৰেজটো ৰং কৰি দিওঁ এতিয়া ৰং কৰা হ'ল আৰু এই চাক কি ধুনীয়া হৈ গৈছে মোৰ কিন্তু বহুত ভাল লাগিছে আপোনালোকৰ কেনেকুৱা লাগিছে নিশ্চয় কমেণ্ট কৰি ক'ব ৰং কৰাটো এই চাক এতিয়া সন্ধিয়া সময় এইটো ফিটিং কৰিলে আৰু এতিয়া অলপ চাহ খাম আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰোঁ ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব দেখা হ'ব পৰৱৰ্তী ভিডিঅ'লৈ আজিলৈ টাটা বাই লাভ ইউ সকলোকে সম্পূৰ্ণ ব্লগটো চোৱাৰ বাবে সকলোকে ধন্যবাদ জনালোঁ নমস্কাৰ কিবা ভুল ভ্ৰান্তি হ'লে ক্ষমা কৰি দিব আকৌ কৈছোঁ